Good morning, everyone. আমি লাষ্ট ক্লাছ কেইটাত লিমিট পঢ়ি আছিলোঁ আৰু মই লাষ্ট ক্লাছত তোমালোকক ৰিকমেণ্ডেড বুকছ কিছুমান ৰিকমেণ্ড কৰিছিলোঁ কিছুমান ৰিকমেণ্ড কৰিছিলোঁ আৰু তাৰ আগত তোমালোকক মই বিশেষকৈ লিমিট লিমিট কেনেকৈ উলিয়ায় আৰু লিমিট আছে নাই কেনেকৈ ফাইণ্ড কৰিব পাৰি সেইবোৰ আমি ডিছকাছ কৰিছিলোঁ লেফ্ট হেণ্ডেড লিমিট আৰু ৰাইট হেণ্ডেড লিমিট উলিয়াই আমি কেনেকৈ লিমিট এটা ফাংচনৰ লিমিট উলিয়াব পাৰোঁ এটা পইণ্টত পাৰ্টিকুলাৰ পইণ্টত আমি ডিছকাছ কৰিছিলোঁ আজি মই বিশেষকৈ তোমালোকক কণ্টিনিউটি অফ দ্য অফ এ ফাংচন সেইটো মই তোমালোকক পঢ়াম ষ্টাৰ্ট কৰিম কিন্তু তাৰ আগত মানে অলপ লিমিটছৰ বিষয়ে তোমালোকক মই এটা মানে চিম্পল এটা প্ৰব্লেম তোমালোকক গ্ৰাফিকেল মানে ৱে মই তোমালোক কেনেকৈ লিমিট এটা ছল্ভ কৰিব পৰা ইজি ৱে তোমালোকে মই আজি তোমালোকক প্ৰথমতে দেখাই ল'ম তাৰপিছত আমি কণ্টিনিউটিলৈ যাম কণ্টিনিউটি আজি বিশেষ ইমান হেৰি নকৰোঁ ষ্টাৰ্ট নকৰোঁ আমি জাষ্ট ডেফিনেশ্যনটো বহিম কণ্টিনিউটি ডেফিনেশ্যনটো বুজিবলৈ চেষ্টা কৰিম এনিৱে আজি যোনটো এক্সাম্পল মই তোমালোকক দেখুৱাইছোঁ এইটো লিমিটৰ লগত ৰিলেটেড কুৱেশ্যনটো আমি পঢ়োঁ ফাইণ্ড দি লিমিট অফ দ্য ফল'য়িং গ্ৰাফ ঠিক আছে এনেকুৱা এটা গ্ৰাফ দিয়া আছে তোমালোকক তাৰ সেইটোৰ গ্ৰাফটোৰ তোমালোকে লিমিট উলিয়াব লাগে ঠিক আছে তোমালোকক এনেকুৱা ধৰণৰ কুৱেশ্যন জেনেৰেলি তোমাৰ কম্পিটিটিভ এক্সামবোৰত আহিব তোমালোকে যেতিয়া MSc কাৰণে এণ্ট্ৰেঞ্চ দিবা বা সেনেকুৱা মানে লেভেলৰ যিবোৰ এক্সাম দিবা তোমালোকে সেইবোৰত এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ পাবা জেনেৰেলি তোমালোকে যিটো হেৰি এক্সাম তোমালোকৰ ডিগ্ৰী এক্সাম তাত হয়তো নাপাব পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যন বা থাকিব পাৰে এনেকুৱা তথাপি তোমালোকৰ যিটো লিমিটৰ কনচেপ্ট তোমালোকক সদায় লাগিবই চ' এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ তোমালোকে চাবা চ' প্ৰথম আমাৰ কেইটা কি কৈছে কুৱেশ্যনটো এটা গ্ৰাফ দিয়া আছে ঠিক আছে সেই গ্ৰাফটোৰ আমি বিভিন্ন পইণ্টত লিমিট উলিয়াব লাগে এই 1 2 3 4 দিছে যে এইকেইটা অপশ্যন নহয় একচুৱেলি এইটো অপশ্যন নহয় আমি এই পাৰ্টিকুলাৰ পইণ্টছ x টেন্স টু 0 x টেন্স টু 1 x টেন্স টু 2 x টেন্স টু 3 সেইকেইটাত আমি এই যোনটো ফাংচন আছে এই ফাংচনটো ড্ৰ কৰি থোৱা আছে এই ফাংচনটো আমি লিমিট উলিয়াব লাগে ঠিক আছে এইটো হ'ল x টেন্স টু 0 মানে এনেকুৱা এই ওচৰৰ নাইবাৰহুড এনেকুৱা এটা পইণ্টত আমি লিমিট উলিয়াব লাগে চ' আমি প্ৰথম হেৰিটো চাম 1 নম্বৰ মানে পইণ্টটো অপশ্যন নহয় একচুৱেলি কুৱেশ্যনটো চাম 1 নম্বৰ কুৱেশ্যনটো চাম য'ত আমি উলিয়াব লাগে লিমিট অফ দ্য ফাংচন f of x এইটো হ'লে আমাৰ f of x ঠিক আছে f of x ৰ আমি x টেন্স টু 0 পইণ্টৰ যিটো 0 পইণ্ট আছে এডাল হ'ল আমাৰ x এক্সিছ আৰু এডাল হ'ল আমাৰ f of x এক্সিছ বুলি আমি ডিন'ট কৰিছোঁ ঠিক আছে এতিয়া যোনটো x ইকুৱেল টু 0 আছে পইণ্টটো x ইকুৱেল 0 পইণ্টটো কোনটো এইটো পইণ্ট x ইকুৱেল টু 0 পইণ্টৰ নাইবাৰহুডত তোমালোকে লিমিট উলিয়াব লাগে অৰ্থাৎ এক্সৰ যিটো ভেলু আছে যিটো আৰ্গুমেণ্ট অৰ্থাৎ যি ডমেইন আছে এক্সৰ যি ডমেইন মানে এইফালে 0লৈ টেণ্ড কৰিছে ঠিক আছে লেফ্ট হেণ্ড ছাইডেও মানে তোমালোকে ধৰিব পাৰা বা ৰাইট হেণ্ড ছাইডেও মানে 0লৈ টেণ্ড কৰিছে এই পইণ্টটোলৈ কিন্তু একজেক্টলি 0 পইণ্টটো নহয় কিন্তু এইটো জাষ্ট টেণ্ড কৰিছে এনেকৈ হৈ গ'লে এক্সৰ ভেলুটো 0 ফালে মানে কাষ চাপি আহিছে দুইফালে কনচিডাৰ কৰিব পৰা এতিয়া তোমালোকে একো মানে লেফ্ট হেণ্ডেড লিমিট বা ৰাইট হেণ্ডেড লিমিট নুলিয়াকৈ তোমালোকে ডাইৰেক্টলি তোমালোকে প্ৰব্লেম কৰিব পাৰা তোমালোকৰ গ্ৰাফটো যিহেতু আছে তোমালোক দি থোৱা আছে গ্ৰাফটো চাই তোমালোকে ক'ব পাৰা যিহেতু দুটাই গ্ৰাফটো তোমালোকে এইফালৰ পৰা যেনিবা তোমালোকে ধৰি ল'লা তোমালোকে এনেকুৱা যিবোৰ লিমিটৰ প্ৰব্লেম আছে তোমালোকে যেতিয়া কৰিবা তেতিয়াহ'লে তোমালোকে ধৰি ল'বা যে তোমালোকে লিমিটৰ যিটো গ্ৰাফ আছে এনেকুৱা যদি গ্ৰাফ হিচাপে যদি তোমালোকক দিয়া হৈছে তেন্তে তোমালোকে চাবা যে গ্ৰাফত তোমালোকে এনেকৈ ধৰি ল'বা তোমালোকে যে গ্ৰাফত তোমালোকে খোজকাঢ়ি গৈ আছা গ্ৰাফটোৰ মতে তোমালোকে খোজকাঢ়ি গৈ আছা ঠিক আছে এইটো হ'ল তোমালোকৰ ডেষ্টিনেশ্যন পইণ্ট এইটো হ'ল তোমালোকৰ ডেষ্টিনেশ্যন পইণ্ট আৰু তোমালোকে এইফালেদি তোমালোকে খোজকাঢ়ি আহি আছা তো এইফালে যেতিয়া আহিবা তোমালোকে 0 পইণ্টটোৰ ওচৰলৈ 0 পইণ্টটোৰ ওচৰলৈ তাৰ যিটো নাইবাৰহুড পইণ্টৰ একদম মানে x ইকুৱেল টু 0 নহয় তাতকৈ অকণমান আগতে ইয়াৰ ভেলুটো কিমান হ'ব দুটাই ভেলুটো কিহৰলৈ এপ্ৰ'চ হৈছে 0 হৈছে 0 পইণ্টটোত ইয়াৰ f of x ৰ ভেলুটো কি 0 চ' ওচৰলৈ আহিছে মানে তোমালোকে সদায় লিমিট f of x ৰ ভেলুটো কিহলৈ টেণ্ড কৰিব
যেতিয়া এক্সৰ ভেলুটো 0 টেণ্ড কৰিব এফ অফ এক্সৰ ভেলুটো কিহলৈ টেণ্ড কৰিব 0 টেণ্ড কৰিব ঠিক আছে এইটো 0 যিহেতু তোমালোকে এফালে আহি আছে তোমালোকে চ' এফ অফ এক্সৰ ভেলুটো 0 টেণ্ড কৰিব এইটো হ'ল তোমালোকৰ লেফ্ট হেণ্ডেড লিমিট ঠিক তেনেদৰে তোমালোকে ৰাইট হেণ্ডেড ছাইডত যদি চোৱা তোমালোকে এইফালৰ পৰা তোমালোকে ধৰি ল'লো আহি আছা এনেকৈ এক্সৰ এপ্ৰ'চ কৰি আহি আছা এক্স টেণ্ড টু 0 চ' এক্সৰ 0 হ'লে তোমালোকে আহি আছা 0 চলে এক্স 0 এক্সলৈ যেতিয়া আহি আছা তোমালোকে এই গ্ৰাফটোতো দেখিছা তোমালোকে এই গ্ৰাফটোতো কিহলৈ টেণ্ড হৈছে এই পইণ্টটোত 0 টেণ্ড হৈছে তোমালোকে আহি মানে 0 পোৱাৰ আগত কিহলৈ মানে হেৰি হ'ব 0লৈ তোমালোকে গৈ আছা ঠিক আছে চ' দুইফালৰ পৰা তোমালোকে যদি আহা লেফ্ট হেণ্ড ছাইডৰ পৰা আহা বা ৰাইট হেণ্ড ছাইডৰ পৰা আহা এনেকৈ দুইফালে তোমালোকে গৈ আল্টিমেটলি 0 ওচৰলৈ আহি আছা ঠিক আছে এফ অফ এক্সৰ ভেলু 0লৈ আহি আছা এক্সৰ মানে ভেলু 0লৈ অহা মানে কি দুইফালৰ পৰাই তোমালোকে এফ অফ এক্সৰ ভেলু 0লৈ আহি আছা চ' এই যোনটো লিমিট হ'ব লিমিটটো আমাৰ কি হ'ব এইটো ক্ষেত্ৰৰ কাৰণে লিমিটটো হ'ব তোমালোকৰ 0 এইটো আমি পালোঁ প্ৰথম হেৰিটো 0 তাৰপিছত নেক্সট আমি কুৱেশ্যনটোত যাম নেক্সট কুৱেশ্যনটোত কৈছে কি এক্সৰ ভেলুটো 1লৈ টেণ্ড কৰিছে অৰ্থাৎ মানে এক্সৰ ভেলুটো যেতিয়া 1ৰ টেণ্ড কৰিছে তেতিয়া আমি মানে এফ অফ এক্সৰ লিমিটটো উলিয়াব লাগে ঠিক আছে এফ অফ এক্সৰ যিটো ভেলু আমি উলিয়াব লাগে ইয়াত তোমালোকে দেখিছা আমি এটা 1 পইণ্টটোত এইটো যোনটো 1 পইণ্ট নহয় একচুৱেলি এক্সৰ যিটো ভেলু 1ৰ ভেলুটোত তোমালোকে দুটা চাৰ্কুল দেখিছে ইয়াৰ ওপৰত এটা মানে হল' চাৰ্কুল আছে আৰু তলত এটা ফিল্ড চাৰ্কুল আছে ত' হল' চাৰ্কুল মই তোমালোকক আগতেও কৈছোঁ হল' চাৰ্কুল মানে কি সেই পইণ্টটোত মানে তোমালোকে একজেক্টলি সেই পইণ্টটোত এইটো মানে হেৰি নাই তাৰ ভেলু নাই ইয়াত এই গ্ৰাফটোত নাই কিন্তু তাৰ মানে বেলেগ এটা হেৰিয়ত ভেলু আছে ঠিক আছে বেলেগ ঠাইত ভেলু আছে মানে এনেই তোমালোকে নৰ্মেলি যদি গ্ৰাফটো আমি ড্ৰ' কৰোঁ তেন্তে এনেকৈ গৈ ইয়াত এটা ভেলু হয় এনেকৈ হ'ব লাগিছিলে কিন্তু আমি কৈছোঁ যে ইয়াত নাই যেতিয়া মানে একজেক্টলি 1 মানে এক্সৰ ভেলু একজেক্টলি 1ত এফ অফ এক্সৰ ভেলুটো এইটো পইণ্টত নাই ই আছে এইটো পইণ্টত ঠিক আছে 0 মানে এফ এই গ্ৰাফটোত এই পাৰ্টিকুলাৰ গ্ৰাফটোৰ কাৰণে কি হ'ব তোমাৰ এফ অফ এক্সৰ ভেলুটো 1 পইণ্টত 0 ঠিক আছে এইটোত ইয়াত 2 নহয় এইটো 0 হৈছে চ' কিন্তু তোমালোকে চাবা এক্স ইকুৱেল টু 1ৰ মানে যিহেতু আমি হেৰি উলিয়াব লাগে লিমিট উলিয়াব লাগে এক্সৰ পইণ্টটোৰ সাপেক্ষে চ' আমি এইফালৰ পৰা প্ৰথমতে লেফ্ট হেণ্ড লিমিটটো চাম লেফ্ট হেণ্ডৰ পৰা আমি এইফালে এপ্ৰ'চ কৰিছোঁ বুলি যাম এই গ্ৰাফত আমি গৈ আছোঁ যেনিবা এক্সৰ অকল 1ৰ কাৰণে গৈ আছোঁ এক্সৰ 1ৰ ফালে আমি ক্ৰমান্বয়ে গৈ আছোঁ এনেকৈ গৈ যেতিয়া আমি তোমালোকে দেখিছা এক্সৰ যিমান ওচৰলৈ যাবা তোমালোকে এই মানে যোনটো এক্স ইকুৱেল টু 1 পইণ্টৰ যিমান ওচৰলৈকে যাবা ওচৰলৈ গ'লে তোমাৰ এফ এক্সৰ ভেলুটো কিমান হ'ব 2 হ'ব এই 2 বুলি ধৰি লৈছোঁ 2 মানে তোমালোকৰ লেফ্ট হেণ্ডৰ ছাইডৰ ফালৰ পৰা তোমালোকে যদি এনেকৈ যাবা তেতিয়া একজেক্টলি এক্স ইকুৱেল টু 1 পইণ্টত নহয় এক্স ইকুৱেল টু 1 পইণ্ট পোৱাৰ আগতে তোমালোকে যিমানে এপ্ৰ'চ কৰি যাবা সিমানে তোমালোকে ক'লৈকে এফ অফ এক্সৰ ভেলুটো কিমান হ'বগৈ 1 হ'ব অ'কে চৰি 2 হ'বগৈ এনেকুৱা এটা পইণ্টে ধৰা তোমালোকৰ এফ অফ এক্সৰ ভেলু 2 হ'বগৈ কিন্তু একজেক্টলি এফ অফ 1ত ভেলুটো কি আছে এফ অফ 1ৰ ভেলুটো 1 আছে ইয়াত এই ফিল্ড চাৰ্কুল মানে সেইটো পইণ্টত একজেক্টলি সেইটো পইণ্টত মানে তাৰ ভেলুটো এফ অফ এক্সৰ ঠিক তেনেদৰে তোমালোকে এই ৰাইট হেণ্ড ছাইডৰ পৰা যেতিয়া কনচিডাৰ কৰা ৰাইট হেণ্ড ছাইডৰ পৰা তোমালোকে এইফালে গৈ আছা বুলি ধৰি লৈছোঁ ঠিক আছে এফ অফ এক্স ইকুৱেল টু 1ৰ ফালে মানে গৈ আছা বুলি ধৰি লৈছোঁ এনেকৈ গৈ আছোঁ সেই একজেক্টলি এফ অফ 1ত পালেগৈ তাৰ ভেলুটো 1 হয় কিন্তু তোমালোকে ৰাইট হেণ্ড ছাইডৰ পৰা গ'লে তোমালোকে ক'লৈ এপ্ৰ'চ হৈ আছে 2লৈ এপ্ৰ'চ হৈ গৈছে গৈ 2 হ'ব বিচাৰিছে মানে এফ অফ একজেক্টলি 1 পোৱাৰ আগত ইয়াৰ ভেলুটো কিমান হ'ব 2 এফ অফ এক্সৰ ভেলুটো চ' এই কণ্ডিশ্যনটোৰ কাৰণে এই পইণ্টত এক্স ইকুৱেল টু 1 পইণ্টত চৰি when x tends to 1 তেতিয়া তাৰ লিমিটটো কিমান হ'ব যিহেতু দুইফালৰ পৰা এই 2 হৈছে 2 হ'ব বিচাৰিছে এই 2লৈ মানে এপ্ৰ'চ কৰিছে চ' এফ অফ এক্সৰ ভেলুটো
লিমিটটো ইয়াৰ কাৰণে হ'ব 2 ঠিক আছে তো ইয়াত তোমালোকে দেখিছা f of a এই কেছটোৰ কাৰণে পাৰ্টিকুলাৰলি এই কেছটোৰ কাৰণে তোমালোকৰ f of 1 equal to 0 but limit of f of x তোমালোকৰ x tends to 1 is 2 দেখিলা f of 1 মানে f of 1 টো হ'ল তোমালোকৰ 0 কিন্তু তাত যদি আমি লিমিট কনসিডাৰ কৰিছো লিমিট মানে x equal to 1 ৰ কাৰণে যেটো লিমিট হ'ব লিমিট কিন্তু হ'ব 2 so limit of a function is not equal to the value of a function ঠিক আছে মই আগতে তোমালোকক কৈছিলো limit of a function is not equal to may not be equal to মানে limit of a function হয় কিবা কিছুমান ক্ষেত্ৰত হ'ব পাৰে যেনেকৈ এইটো ক্ষেত্ৰত তোমালোকৰ হৈছিলে এইটো ক্ষেত্ৰত তোমালোকৰ f of 0 0 ইয়াত তোমালোকে limit at x tends to 0 0 আৰু limit at f of x equal to 0 ঠিক আছে এইটো ক্ষেত্ৰত কিন্তু এইটো ক্ষেত্ৰত কি হ'ল তোমালোকৰ পইণ্টটোৰ এই যোনটো x equal to 1 ৰ কাৰণে মানে হেৰিটো যেহেতু 1 0 বুলি কৈছে f equal to 1 ৰ কাৰণে f of x ৰ ভ্যালুটো যেহেতু 0 so মানে ইয়াৰ এইটো ক্ষেত্ৰৰ কাৰণে লিমিট আৰু মানে ভ্যালু অফ দা ফাংশন একে নহয় ঠিক আছে তো নেক্সট আমি 3 নম্বৰ পইণ্টলৈ যাম 3 নম্বৰ পইণ্টটো হ'ল তোমাৰ x equal to 2 তোমালোকে দেখিছা লেফট হ্যান্ড সাইডৰ পৰা সেম ওয়ে এনেকৈ যদি আহা তোমালোকে এপ্ৰ'চ কৰা তেন্তে ই কি হ'লে এপ্ৰ'চ হৈ আছে 0 লৈ এপ্ৰ'চ হৈ আছে ঠিক আছে 0 লৈ এপ্ৰ'চ হৈছে তাৰপিছত এইফালেও যদিও যিটো কাৰ্ভ মানে এটা বেলেগ এটা কাৰ্ভ নিচিনা হৈছে ষ্ট্ৰেট লাইন আছে তথাপি কি হ'ল আমি যেতিয়া ৰাইট হ্যান্ড সাইডৰ পৰা যেতিয়া এপ্ৰ'চ কৰিম ই 10 to 0 হ'ব এটা কথা ঠিক যে তোমালোকে এনেকুৱা এটা পইণ্ট কনসিডাৰ কৰিছা তাত আৰু ইয়াৰ কাৰণে এনেকুৱা এটা পইণ্ট কনসিডাৰ কৰিছা তেন্তে ইয়াৰ ভ্যালুটো সমান নহ'ব পাৰে এনেকৈ f of মানে লিমিটৰ ভ্যালুটো কিন্তু তোমালোকে যেহেতু আমি একদম নিয়াৰেষ্ট নাইবাৰহুড পইণ্ট এটা আমি কনসিডাৰ কৰোঁ ইয়াত এটা মানে একদম নিয়াৰেষ্ট পইণ্ট এটা কনসিডাৰ কৰোঁ চ' মানে 2ৰ নিয়াৰেষ্ট নাইবাৰহুডৰ পইণ্টত ইয়াৰ ভ্যালুটো কিমান হ'ব 0 লৈ এপ্ৰ'চ কৰিব চ' ইয়াৰ লিমিট অফ দা ফাংচন ইয়াৰ এইটো 0 হ'ব আৰু ইয়াত তোমালোকৰ ভ্যালু অফ দা ফাংচন কি হ'ব f of 2 লিমিট অফ দা ফাংচন 0 আৰু ভ্যালু অফ দা ফাংচন কি হ'ব মই ইয়াত তোমালোকৰ ভ্যালু অফ দা ফাংচনো লিখি দিছোঁ একেলগে ইয়াতে লিখিছোঁ জানিবা ভ্যালু অফ দা ফাংচন f2 equal to also 0 so f of 2 ইয়াৰ ভ্যালু 0 কিন্তু ইয়াৰ আগৰটোৰ ক্ষেত্ৰত কিন্তু f of 1 ভ্যালু অফ দা ফাংচন ভ্যালু অফ দা ফাংচন f of 1 is equal to কিমান আছিলে তোমালোকৰ 0 ইয়াত আছিলে এইটো ক্ষেত্ৰত সেকেন্ড এইটো আৰু প্ৰথমৰ যোনটো হেৰি আছিলে প্ৰবলেম আছিল তাত x equal to 0 ৰ কাৰণে ইয়াৰ f of 0 আছিলে 0 ঠিক আছে এটা তোমালোকে দেখিলা f of মানে ভ্যালু অফ দা ফাংচন এটা হ'ল ভ্যালু অফ দা ফাংচন আৰু এটা হ'ল লিমিট অফ দা ফাংচন চ' এইটো ক্ষেত্ৰত তোমালোকৰ ভ্যালু অফ দা ফাংচন আৰু লিমিট অফ দা ফাংচন একেই আছিলে এইটো পইণ্টত 0 যিহেতু তেনেকৈ তোমালোকৰ এইটো ক্ষেত্ৰত তোমালোকৰ ভ্যালু অফ দা ফাংচন আৰু লিমিট অফ দা ফাংচন বেলেগ আছিলে এইটো লিমিট অফ দা ফাংচন আমি এইটো এনেকুৱা ধৰণৰ এটা নাইবাৰহুড পইণ্টত লৈছোঁ আৰু আৰু ইয়াত কিন্তু যোনটো ভ্যালু অফ দা ফাংচন ইয়াত 0 ভ্যালু অফ দা ফাংচন 0 কিন্তু লিমিট অফ দা ফাংচন ইয়াত 2 চ' এইটো বুজিছা তোমালোকে আৰু থাৰ্ড পইণ্টটোত হ'ল তোমালোকৰ তেনেকৈ ভ্যালু অফ দা ফাংচন ইয়াত 0 আছিলে ভ্যালু অফ দা ফাংচন ইয়াত 0 ভ্যালু অফ দা ফাংচন 0 আৰু লিমিট অফ দা ফাংচন ইজ অলছ' 0 কাৰণ এইটো এনেকৈ এপ্ৰ'চ কৰিছে আৰু ই দুটা কাৰ্ভে মানে তোমালোকে যদি এইফালে আহা তেন্তে দুটাই মানে 0 লৈ এপ্ৰ'চ কৰিছে ঠিক আছে এইখিনিলৈকে মানে ক্লিয়াৰ আৰু 4 নম্বৰ পইণ্টটো হ'ল তোমালোকৰ x tends to 3 এই 3 পইণ্টটোৰ যেতিয়া টেণ্ড কৰে তেওঁলোকে এনেকৈ যেতিয়া আহিবা টেণ্ড কৰিলে ইয়াৰ f of x ৰ ভ্যালুটো কিমান হ'ব সেইটো
সেইটোৰ মানে লিমিটটো উলিয়াব লাগে আমি লিমিটটো উলিয়াব লাগে এতিয়া প্ৰথম কথাটো হ'ল তোমালোকৰ এই যিটো মই কেছ দেখুৱাইছিলোঁ আৰু এই কেছটোৰ মাজত এটা ডিফাৰেঞ্চ আছে তোমালোকে দেখিছে ইয়াত এটা চাৰ্কুল আছে ফিল্ড চাৰ্কুল ইয়াত দুটাতে মানে মানে তোমালোকৰ হল' চাৰ্কুল দেখুৱাইছে ইয়াত হল' চাৰ্কুল মানে কি তাত পইণ্টটো নাই ঠিক আছে এফ অফ এক্সৰ ভেলুটো তাত নাই তাত মানে কোনো ডমেইনেই নাই এফ অফ এক্সৰ মানে সাপেক্ষে তাৰ কোনো এফ অফ এক্সৰ ভেলু নাই ঠিক আছে এই পইণ্টটোত নাই তো ইয়াত কিন্তু কি আছিলে তোমালোকৰ এফ অফ বেলেগ এটা মানে হেৰিয়ত আছিলে মানে এই পইণ্টটোত আছিলে এই এক্সৰ এফ অফ এক্সৰ এই ভেলুটোত আছিলে কিন্তু এইটো ক্ষেত্ৰত কি এইটো ক্ষেত্ৰত তোমালোকৰ সেনেকুৱা ফিল্ড চাৰ্কুল ইয়াত আমি আঁকি দেখুওৱা নাই বেলেগ হেৰিয়ত থাকিব পাৰে বা এনেকুৱা কিন্তু আমি দেখুওৱা নাই যে এই এফ অফ থ্ৰীৰ ভেলুটো মানে এই এক্স ইকুৱেল টু থ্ৰীৰ কাৰণে যিটো এফ অফ এক্সৰ ভেলু হয় সেইটো আনডিফাইন অৰ্থাৎ আনডিফাইন কাৰণে আমি এই ফিল্ড চাৰ্কুলটো ক'তো অঁকা নাই আমি ক'তো এনেকৈ ফিল্ড চাৰ্কুলটো দেখুওৱা নাই বেলেগ মানে পজিশ্যনত হ'লেও মানে এই প্লেনখনত বেলেগ পজিশ্যনত হ'লেও আমি দেখুওৱা নাই কাৰণ এইটো হ'ল আনডিফাইন হৈ আছে এইটো পইণ্টত মানে তাৰ এক্সৰ কোনো ভেলু এফ অফ এক্সৰ কোনো ভেলু নাই এক্স ইকুৱেল টু থ্ৰী সাপেক্ষে এইটো আনডিফাইন ঠিক আছে চ' ইয়াত আমি লিখিম এনেকৈ এইটোৰ মানে পইণ্টৰ কাৰণে এফ অফ যিটো থ্ৰী হ'ব চৰি এফ অফ থ্ৰী ইজ আনডিফাইন is not defined আমি সেনেকৈ লিখি থৈছোঁ এতিয়া লিমিট এতিয়া আমি চাম লিমিটটো কি হ'ব এফ অফ থ্ৰী এই তিনি পইণ্টটোৰ কাৰণে লিমিটটো কি হ'ব আমি চাম তিনি এক্সৰ ভেলুৰ যেতিয়া এক্সৰ ভেলু যেতিয়া তিনিলে 10 কৰে তেতিয়া আমাৰ তাৰ লিমিটটো ফাংচনটোৰ লিমিট হ'ব কিমান হ'ব এতিয়া আমি চাম প্ৰথম আমি লেফ্ট হেণ্ড ছাইডৰ পৰা আমি এনেকৈ গ'লোঁ লেফ্ট হেণ্ড ছাইডৰ পৰা গ'লোঁ ই কিহলৈ 10 কৰিছে ই ধৰি ল'লোঁ তোমালোকৰ এইটো 3.5 বুলি ধৰি ল'লোঁ এইটো 3.5ত আছে বুলি ধৰি ল'লোঁ হেৰিটো 3.5ত এফ অফ এক্সৰ ভেলুটো 3.5 বুলি ধৰি লৈছোঁ চ' যেতিয়া ই হেৰি মানে 3লে 10 কৰিব লেফ্ট হেণ্ড ছাইডৰ পৰা তোমালোকে গৈ কি ই 3.5 হ'বলৈ বিচাৰিব ঠিক আছে ঠিক তেনেদৰে ঠিক তেনেদৰে এইফালৰ পৰা আমি যেতিয়া যাম ৰাইট হেণ্ড ছাইডৰ পৰা আমি তোমালোকে ধৰি ল'লোঁ এইফালে খোজকাঢ়ি গৈ আছে এনেকৈ আৰু গৈ 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 লাষ্টত তোমালোকৰ যিটো ভেলু হ'ব লাগে সেইটো কিমান হ'ব 3.5 হ'ব দুটাই মানে 3.5 বোলে এফ অফ এক্সৰ ভেলুটো 3.5 বোলে 10 কৰিছে ঠিক আছে একজেক্টলি 3.5 মানে তোমালোকৰ 3.5 বোলে তোমালোকৰ মানে এই দুফালৰ পৰা লেফ্ট হেণ্ড ছাইডৰ পৰা আৰু ৰাইট হেণ্ড ছাইডৰ পৰাও মানে 10 কৰিছে চ' ইয়াৰ যিটো লিমিট হ'ব সেইটো হ'ব 3.5 এতিয়া আমি লিখিব পাৰিম 3.5 এপ্ৰক্সিমেটলি আৰু 3.5 চ' তোমালোকে দেখিলা এই 3 পইণ্টত এই 3 এক্স ইকুৱেল টু 3 যে লিমিট অফ দ্য ফাংচন ইজ 3.5 ঠিক আছে আৰু ইয়াত সেই যিহেতু মানে ইয়াত এফ অফ থ্ৰী ভেলু অফ দ্য ফাংচন কিন্তু ভেলু অফ দ্য ফাংচন এট এফ অফ থ্ৰী ইকুৱেল টু ইজ নট ডিফাইন যিহেতু ইয়াত আমাৰ ফিল্ড চাৰ্কুল ক'তো দেখুওৱা নাই আমি নট ডিফাইন বুলি এই ফাংচনটো ধৰি লৈছোঁ কিন্তু এইটো ক্ষেত্ৰত কিন্তু ডিফাইন আছিলে আৰু ইয়াত এইটো পজিশ্যনত একেটা কণ্টিনিউৱাছ মানে প্লটত নাছিলে কিন্তু এইটো বেলেগ এটা মানে পইণ্টত আছিলে মানে পজিশ্যনত আছিলে এইটো হ'ল ইয়াত হেৰি এইটো কিন্তু ইয়াৰ কাৰণে ডিফাইন আছিলে আৰু এইটো 0 চ' তোমালোকে এইটো প্ৰব্লেম দেখিলা আমি গ্ৰাফৰ পৰা কেনেকৈ মানে ইজিলি লিমিটটো মানে আমি কেলকুলেট কৰিব পাৰোঁ তোমালোকক বেলেগ কম্পিটিটিভ এক্সামত এনেকুৱাকৈ প্লট আঁকি তোমালোকৰ লিমিট উলিয়াবলৈ দিব পাৰে এতিয়া তোমালোকৰ যিটো আমি নেক্সট কণ্টিনিউটি পঢ়াম সেই কণ্টিনিউটি তোমালোকৰ পঢ়াওঁতে তোমালোকে এই যোনটো মানে ছেকেণ্ড যিটো মানে আমাৰ হেৰি আছিলে অপশ্যন আছিলে এইটো মানে তোমালোকে বুজি পাবা এইটো কি ক্ষেত্ৰত কি কাৰণে আমি এই কণ্টিনিউটিটো হেৰি কৰিব লাগিব কাৰণ ইয়াত এফ অফ 1 অৰ্থাৎ ভেলু অফ দ্য ফাংচন ইজ নট ইকুৱেল টু লিমিট অফ দ্য ফাংচন এট ডেট পইণ্ট ঠিক আছে এইটো কাৰণেই আমি লিমিটটো আচলতে কণ্টিনিউটিজ আচলতে পঢ়িব লগা হয় চ' আমি কণ্টিনিউটিটো আমি এতিয়া জাষ্ট ডেফিনেশ্যনটো পঢ়িম হোৱাট ইজ কণ্টিনিউটি এ ফাংচন এফ অফ ইজ ছেইড টু বি কণ্টিনিউৱাছ এট এক্স ইকুৱেল টু এ ইফ limit of the function when x tends to a is equal to value of the function. It will value of the function
এটা হ'ল লিমিট অফ দ্য ফাংচন এটা লিমিট অফ দ্য ফাংচন এট এক্স ইকুৱেল টু এ এইটো হ'ল আৰু এইটো হ'ল ভেলু অফ দ্য ফাংচন এট এক্স ইকুৱেল টু এ চ' তোমালোকে বুজিছা এইটো কথাটো আমি আগতে যেতিয়া লিমিট পঢ়িছিলোঁ লিমিট যেতিয়া আমি এতিয়া ডিছকাছ কৰিছিলোঁ আমি ভেলু অফ দ্য ফাংচনৰ কথা মানে কোনো ৰিলেশ্যন নাছিলে তাত ঠিক আছে আমি যদিও ইয়াত কেলকুলেট কৰি দেখুৱাইছোঁ এনেই কেলকুলেট কৰি দেখুৱাইছোঁ যাতে তোমালোকৰ নেক্সট কণ্টিনিউটিৰ কাৰণে মানে বুজিবলৈ সহজ হয় চ' যদিও আমি মানে এইটো কেলকুলেট কৰি দেখালোঁ তথাপি আমাৰ লিমিটৰ ক্ষেত্ৰত লিমিট মানে কি যদি তোমালোকক সোধে কুৱেশ্যনত যে লিমিট আছেনে নাই এইটো ফাংচনৰ সেই লিমিটৰ কাৰণে তোমালোকে ক'বলৈ লিমিট আছেনে নাই এই ভেলু অফ দ্য ফাংচনৰ কোনো মানে দৰকাৰ নাই তোমালোকে উলিয়াবলৈ দৰকাৰ নাই ভেলু অফ দ্য ফাংচনৰ তোমালোকে এটাই কথা জানিব লাগে মই তোমালোক আগতেও দেখাইছোঁ লেফ্ট হেণ্ডেড লিমিট জানিব লাগিব আমি ৰাইট হেণ্ডেড লিমিট জানিব লাগিব মানে উলিয়াব লাগিব আৰু আমি চাব লাগিব যে যদি লেফ্ট হেণ্ডেড লিমিট ইকুৱেল টু ৰাইট হেণ্ডেড লিমিট হয় লেফ্ট হেণ্ডেড লিমিট ইজ ইকুৱেল টু যদি ৰাইট হেণ্ডেড লিমিট হয় তেন্তে লিমিট এক্সিষ্ট আমি দেখুৱাইছিলোঁ লিমিট এক্সিষ্ট ঠিক আছে যদি সেইটোতো আনইকুৱেল হয় লেফ্ট হেণ্ডেড লিমিট ইজ নট ইকুৱেল টু ৰাইট হেণ্ডেড লিমিট দেন আমি কৈছিলোঁ লিমিট ডাজ নট এক্সিষ্ট লিমিট ডাজ নট এক্সিষ্ট ঠিক আছে আৰু তাত কোনো ভেলু অফ দ্য ফাংচনৰ কোনো মানে কথা নাছিলে ঠিক আছে ভেলু অফ দ্য ফাংচনৰ কোনো কথাই নাছিলে লিমিটৰ ডেফিনেশ্যনত ভেলু অফ দ্য ফাংচনৰ কোনো কথাই নাই চ' আমি কণ্টিনিউটি যেতিয়া এতিয়া পঢ়িবলৈ যাম তেতিয়া আমাৰ সেই ভেলু অফ দ্য ফাংচনৰ মানে কথাটো আহি পৰিব ইয়াত কি কৈছে আমি এটা ফাংচনত কণ্টিনিউৱাছ তেতিয়াহে বুলি ক'ম এটা পইণ্টত এটা ফাংচন কণ্টিনিউৱাছ আমি তেতিয়া বুলি ক'ম যেতিয়া লিমিট অফ দ্য ফাংচন ইজ ইকুৱেল টু ভেলু অফ দ্য ফাংচন ঠিক আছে তেতিয়াহে আমি সেই ফাংচনটো কণ্টিনিউৱাছ বুলি ক'ম এতিয়া লিমিট অফ দ্য ফাংচন মানে আছে মানে কি লিমিট এটা ফাংচনৰ লিমিট আছে মানে কি অফক'ৰ্ছ লেফ্ট হেণ্ডেড লিমিট ইকুৱেল টু ৰাইট হেণ্ডেড লিমিট ঠিক আছে সেইটোতো আমাৰ প্ৰথম মানে লিমিটৰ কণ্ডিশ্যন লেফ্ট হেণ্ডেড লিমিট ইকুৱেল টু ৰাইট হেণ্ডেড লিমিট হ'লেহে তাৰ লিমিট থাকিব চ' আমি সেইকাৰণে ডেট ইজ বুলি লিখি দিছোঁ এনেকৈ লেফ্ট হেণ্ডেড লিমিট ইকুৱেল টু ৰাইট হেণ্ডেড লিমিট ইকুৱেল টু ভেলু অফ দ্য ফাংচন এট এক্স ইকুৱেল টু এ এইটো হ'ল এইটো মানে বুজাইছে তোমাৰ ভেলু অফ দ্য ফাংচন এট এক্স ইকুৱেল টু এ আৰু এইটো বুজাইছে লিমিট অফ দ্য ফাংচন মানে লেফ্ট হেণ্ডেড লিমিট ইকুৱেল টু ৰাইট হেণ্ডেড লিমিট চ' এইটোৱে কথা তোমালোকৰ আগতে আমি যেতিয়া লিমিট পঢ়িছিলোঁ তেতিয়া তোমালোকৰ কোনো ভেলু অফ দ্য ফাংচনৰ আমি উলিয়াবলৈ দৰকাৰ নাছিল আমি ডাইৰেক্টলি লেফ্ট হেণ্ডেড লিমিট কেলকুলেট কৰি আৰু ৰাইট হেণ্ডেড লিমিট কেলকুলেট কৰি সেইটো ইকুৱেল হৈছে নাই চাইছিলোঁ আৰু ইকুৱেল হ'লে মানে আমি কৈছিলোঁ যে সেইটো লিমিট এক্সিষ্ট আৰু যদি ইকুৱেল নহয় আমি তেতিয়া কৈছিলোঁ লিমিট ডাজ নট এক্সিষ্ট ঠিক আছে সেইটোতে আমাৰ কথা শেষ মানে সিমানতে আমাৰ লিমিটৰ কনচেপ্ট শেষ হৈছিলে কিন্তু এতিয়া যেতিয়া আমি কণ্টিনিউটি মানে পঢ়িব লাগিব যেতিয়া আমি কণ্টিনিউৱাছ এটা ফাংচন কণ্টিনিউৱাছ হয় নে নহয় চাব লাগিব যেতিয়া আমি তেতিয়া কি চাব লাগিব তোমালোকে সেই পাৰ্টিকুলাৰ পইণ্টটো এফ অফ মানে সেই ভেলু অফ দ্য ফাংচন এট ডেট পাৰ্টিকুলাৰ পইণ্টত সেইটো লিমিটৰ সৈতে একে সমান হয় নে নহয় ঠিক আছে যদি সমান হয় তেন্তে আমি সেই ফাংচনটো কওঁ কণ্টিনিউৱাছ তোমালোকে ডেফিনেশ্যনটো বুজিছা বুলি ধৰি লৈছোঁ আমি নেক্সট ক্লাছত তোমালোকক এই যিটো মানে এক্সাম্পলৰ দ্বাৰা তোমালোকক কণ্টিনিউটিটো ভালকৈ বুজাই দিম বিশেষ একো মানে টান হেৰি নহয় তোমালোকে হায়াৰ ছেকেণ্ডেৰীটো পঢ়িছা তথাপি কথাবোৰ মানে ৰিফ্ৰেছ কৰি লোৱা এইবোৰ কনচেপ্ট মানে থাকি গ'লে থাকি যায় মানে এইটো পিছলৈকে তোমালোকৰ দৰকাৰ হ'ব লিমিট কণ্টিনিউটি ডিফাৰেঞ্চিয়েশ্যন এইবোৰ পূৰা ক্লিয়াৰ কাট কনচেপ্ট লাগিব তোমালোকক যিহেতু তোমালোকে পিছলৈ মানে ফিজিক্সৰ মানে মেজৰ পঢ়িবা MSc মাষ্টাৰ ডিগ্ৰী চ' আমি নেক্সট ক্লাছত কণ্টিনিউটি এই মানে এক্সাম্পলৰ সহায়ত এই মানে ডেফিনেশ্যনটো তোমালোকক বুজাই দিম চ' আজিলৈ থেংক ইউ আৰু এটা কথা তোমালোকক মই কৈ থওঁ তোমালোকে বিভিন্ন লিমিটৰ কাৰণে বিভিন্ন প্ৰব্লেম মানে বুকত পাবা মেথামেটিকেল ফিজিক্সৰ বুকত সেইখিনি তোমালোকে মানে নিজে নিজে কৰিবলৈ চাবা তোমালোকৰ মানে যিটো বেছিক কনচেপ্ট সেইখিনি মই তোমালোকক অলৰেডি মানে মই কৈ দিছোঁ মানে কৈ দিলোঁ লিমিটৰ মানে পঢ়াওঁতে আৰু বাকীখিনি মানে তোমালোকে নিজেই বিভিন্ন মেথছ পাবা মানে হেৰি মেথামেটিকেল ফিজিক্সৰ বুকতে হওক কিবা হেৰিতে হওক লিমিটৰ তোমালোকৰ বিভিন্ন প্ৰব্লেমবোৰ তোমালোকে কৰি চাবা তেতিয়াহে তোমালোকৰ মানে কনচেপ্টবোৰ ক্লিয়াৰলি আহিব আৰু অলপ নোটেশ্যনবোৰ অলপ বেলেগ হ'ব পাৰে কিছুমানৰ লিমিট উলিওৱাৰ মানে প্ৰচেছটো অকণমান বেলেগ হ'ব পাৰে ঠিক আছে কিছুমানে কি কৰে লিমিটটো উলিয়াওঁতে মই তোমালোকক দেখুৱাইছিলোঁ এনেকৈ লিমিট এফ অফ এক্স আৰু যিটো পইণ্ট আছে পইণ্ট কয় এক্স টেন্স টু এ প্লাছ মানে হ'ল তোমালোকৰ
ৰাইট হেণ্ডেড লিমিট এনেকৈ দেখুৱাইছিলোঁ বা সেনেকৈ মাইনাছ হ'লে মানে তোমালোকৰ লেফ্ট হেণ্ডেড লিমিট এনেকৈ বুলি মানে ডিনোট কৰিছিলোঁ আৰু কিছুমান বুকত তোমালোকে পাবা যে এনেকৈ লেফ্ট হেণ্ডেড লিমিট কেলকুলেট কৰোঁতে লিমিট এইচ টেন্স টু 0 ঠিক আছে আৰু এফ অফ যিটো এক্স আছে এক্সৰ লগত তোমালোকৰ এইচ এটা প্লাছ কৰিব এইচ প্লাছ কৰি এনেকৈ লিখে আৰু সেইটো তোমালোকক কি ক'ব ৰাইট হেণ্ডেড লিমিট এনেকৈ লিখে কাৰণ এইচটো মানে এনেকুৱা এটা কোৱান্টিটি লৈছে এইচটো যিটো মানে এক্সতকৈ অকণমান ডাঙৰ ঠিক আছে চৰি মানে ইমান সৰু যে ই এক্স প্লাছ এইচটো জাষ্ট মানে নাইবাৰহুড মানে ৰাইট হেণ্ডেড নাইবাৰহুড সেনেকুৱা এটা পইণ্ট লৈছে আৰু তেনেকৈ তোমালোকে এক্স মাইনাছ এইচ লিখি তোমালোকৰ লেফ্ট হেণ্ডেড লিমিট আমি দেখুৱাইছিলোঁ লেফ্ট হেণ্ডেড লিমিট মানে এনেকৈ তোমালোকে বেলেগ বুকত সেনেকৈ পাবা চ' তোমালোকে নোটেশ্যনটোৰ লগত ইমান চিন্তা কৰিব নালাগে মেইন বেছিক কনচেপ্টটো তোমালোকৰ মেইন কথা তোমালোকে চব প্ৰব্লেমবোৰ মানে বেলেগ বুকৰ পৰা কৰিবা ত' আজিলৈ মই ক্লাছ ইমানতে সামৰিছোঁ